হেমাহি আৰু অৱজ্ঞাত ধ্বংসৰ মুখলৈ ৰাজ্যৰ পলিটেকনিক অস্থায়ী সঞ্চালক অতুল বৰাৰ লুণ্ঠন ৰাজ প্ৰথমতেই মন কৰক এই ব্যক্তিজনক নাম অতুল বৰা পদবী অধ্যক্ষ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় অতিৰিক্ত দায়িত্ব কাৰিকৰী শিক্ষা সঞ্চালক বছৰ বছৰ ধৰি অসম চৰকাৰৰ কাৰিকৰী শিক্ষা সঞ্চালকৰ চকীখন খামোচ মাৰি ধৰি ৰখা এইজন অতুল বৰাৰ বাবেই ধ্বংসৰ মুখলৈ গতি কৰিছে ৰাজ্যৰ পলিটেকনিকসমূহ দিছপুৰত বহুত চৰকাৰী হ'ল কিন্তু ৰহস্যজনকভাৱে সলনি নহয় অতুল বৰাৰ দায়িত্ব ফলত পলিটেকনিকসমূহত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে সীমাহীন সমস্যাৰ মাজত অধ্যয়ন কৰি থাকিব লগা হৈছে অতুল বৰাৰ দায়িত্বজ্ঞানহীনতা আৰু লুণ্ঠনৰ বাবে আজিৰ দিনটোত পলিটেকনিকসমূহৰ ছাত্ৰাবাস আৰু ছাত্ৰী নিবাসৰ লগতে জহি খহি গৈছে বহু পলিটেকনিকৰ চৌহদ পলিটেকনিকসমূহত ছাত্ৰ ছাত্ৰীৰ বিপৰীতে নাই পৰ্যাপ্ত শিক্ষক বহু পলিটেকনিকত নাই ব্যৱহাৰিক পৰীক্ষাৰ বাবে যন্ত্ৰপাতি অতুল বৰাৰ ভুলৰ বাবে পৰিৱেশ এনে পৰ্যায়ে পাইছেগৈ যে পৰ্যাপ্ত সুবিধাৰ অভাৱত এখন পলিটেকনিকৰ ছাত্ৰই আন এখন পলিটেকনিকত গৈ ব্যৱহাৰিক পৰীক্ষা দিব লগা হৈছে প্ৰাগ নিউজৰ সাংবাদিকৰ দলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলাইছিল অভিযান পৰিচৰ্যাৰ অভাৱত ডিব্ৰুগড় পলিটেকনিকৰ হোষ্টেলসমূহ আগুৰি ধৰিছে হাবি জংঘলেৰে এইখন কাৰিকৰী শিক্ষানুষ্ঠানত অধ্যয়ন কৰিবৰ কাৰণে বহুতো শিক্ষাৰ্থী আহে কিন্তু তেখেতসকলে বহু টকা খৰচ কৰি কিনি ভাড়া ঘৰত থাকিবলগীয়া হয় কিন্তু যদি ইয়াত যদি সুব্যৱস্থা এটা থাকে নিশ্চিতভাৱে এইখিনি নহ'ব আৰু সেই গতিকে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ অনতি পলমে ইয়াৰ এটা সুব্যৱস্থা গ্ৰহণ কৰক একেই পৰিৱেশ যোৰহাটতো পৰ্যাপ্ত সা সুবিধাৰ পৰা বঞ্চিত ছাত্ৰ ছাত্ৰীসকল নগৰ পলিটেকনিকৰ পৰিৱেশো অতি দুখ লগা বাউণ্ডেৰী ভাল নহয় ভঙা চিঙা তাৰোপৰি মানে আমাৰ হোষ্টেলৰ যোনটো বাউণ্ডেৰী আছে সেই বাউণ্ডেৰীটো মানে অলপো চাফ চিকুণ নহয় আৰু যিখিনি অলপ চাফ চিকুণ কৰা আমাৰ নিজৰ পইচা দিয়ে কৰিব লগা হয় আজিলৈকে কিন্তু আমি ইয়াত কোনো ফাণ্ড দেখা নাপালোঁ তাৰোপৰি আমাৰ লেট্ৰিন বাথৰুম আছে সেইবিলাকো ভাল নহয় আমি ৰাতি হ'লে উপায় নাই আৰু মহৰ কামোৰতে থাকিব লগা হয় এতিয়া জংঘলৰ কাৰণে গোটেই মহ সোমায় আকৌ কেতিয়াবা সাপো সোমায় তাকে বৰ ভয় আশংকাৰ মাজত থাকিব লগা হৈছে হোষ্টেলৰ সন্মুখেদি যিটো ৰাস্তা গৈছে আমাৰ যিখন ফিল্ডখনৰ মাজেদিয়ে গৈছে আৰু সেই ফিল্ডখনৰ মাজেদি যোৱাৰ কাৰণে ফিল্ডখন যথেষ্ট মানে হেৰি হৈছে ক্ষতিসাধন হৈছে কাৰণ আমি ফুটবল খেলিব নোৱাৰোঁ তাৰ উপৰি মানে ইয়াৰ যিখিনি লোকেল মানুহ আছে তেহঁতে গাহৰি পোহাৰ কাৰণে গাহৰিখিনি আহি গোটেই ফিল্ডখন খান্দি পেলাই তাৰ কাৰণে ফিল্ডখন যথেষ্ট বিনষ্ট হৈছে ইলেক্ট্ৰিকেলৰ ৰিপেয়াৰিংটো হৈছিলে কিন্তু ৰিপেয়াৰিং হ'লে যিখিনি তেখেতসকলে ৰিপেয়াৰিং কৰিলে তাত 6 মাহ পিছতে বাল্ববিলাক নজ্বলা হ'ল এইটো এখন সম্পূৰ্ণ আমাৰ ল'ৰাৰ যিটো এটা এষ্টাব্লিছ মানি হোষ্টেলত থকাৰ বাবে লোৱা হয় সেই এষ্টাব্লিছ মানিৰ পৰা আমি খৰচ কৰোঁ বাৰে বাৰে বৰিং কৰি থাকিব লগা হয় কাৰণ ইয়াত যিটো বৰিঙৰ প্ৰয়োজন সেই বৰিংটো আমি কৰিবও নোৱাৰোঁ আমাৰ ষ্টুডেণ্টৰ যিটো ফাণ্ড সেই ফাণ্ডৰ পৰা আমি কৰিব নোৱাৰোঁ যোৱা 3 মাহে গুৱাহাটীৰ মাজমজিয়াত থকা অসম টেক্সটাইল ইনষ্টিটিউটৰ ফলাফল ঘোষণা হোৱা নাই মুঠৰ ওপৰত কাৰিকৰী শিক্ষাৰ নামত ৰাজ্যত এতিয়া জোৰা টাপলি মৰা এটা ব্যৱস্থা চলি আছে সঞ্চালকৰ চকীত বহি কেৱল লুণ্ঠন চলোৱা এইজন অতুল বৰাই ধ্বংস কৰিছে ছাত্ৰ ছাত্ৰীৰ সোণালী ভৱিষ্যত একাংশ সাংগুপাংগক ঠিকা দি পলিটেকনিকৰ নামত লুণ্ঠন চলোৱা এইজন অতুল বৰাৰ লুণ্ঠনৰ দীঘলীয়া তালিকাখন দাঙি ধৰিম আমাৰ পৰৱৰ্তী প্ৰতিবেদনত ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ